Hello students, welcome to Binita Tutorial. আশা কৰো তোমালোক সকলো ভালে আছা। আজি মই তোমালোকলৈ বিভক্তি লৈ আহিছো। বিভক্তিনো কাক বোলে, বিভক্তি কেতিয়া ব্যৱহাৰ হয়, তোমালোকে বিভক্তি কিয় জানিব লাগে চাও আহা ভিডিওটোলৈ। এতিয়া চাও বিভক্তি কাক বোলে, বাক্যত ব্যৱহাৰ কৰিবৰ বাবে শব্দৰ পিছত যোগ হোৱা চিনবোৰক বিভক্তি বোলে। এতিয়া শব্দবিলাকৰ পিছত কেনেকে কোনবোৰ চিন যোগ হয় মন কৰি থাকা। পদ গঠনত বিভক্তি অপৰিহাৰ্য। এটা পদ গঠন কৰিবলৈ হলে পদ কি হয়, বাক্য এটাত কি থাকে, পদ থাকে। পদ গঠনত বিভক্তি অপৰিহাৰ্য। বিভক্তিসমূহ একোটা বাক্যৰ মূল শব্দ বা ধাতুৰ পিছত যোগ হৈ বাক্যসমূহৰ অৰ্থ যথাৰ্থভাৱে প্ৰকাশ কৰে। বিভক্তিৰ নিজস্ব একো নাই, কিন্তু বিভক্তিয়ে বাক্যৰ শব্দবিলাকৰ পিছত বহি যোগ হয়। বিভক্তি সদায় পিছত যোগ হয়, সেইটো মনত ৰাখিবা। বিভক্তিসমূহ একোটা বাক্যৰ মূল শব্দ বা ধাতুৰ পিছত যোগ হৈ বাক্যসমূহৰ অৰ্থ যথাৰ্থভাৱে প্ৰকাশ কৰে। বিভক্তি কেতিয়াও আগত নবহে, বিভক্তি সদায় শব্দবিলাকৰ পাছত বহে। বাক্যত যে ব্যৱহাৰ কৰোঁ আমি সেইবিলাক শব্দবিলাক, এইবিলাকক পদ বুলি কওঁ আমি, একোটা পদবিলাকৰ পিছত বহে। আৰু কেনেকুৱা ধৰণৰ চোৱা, কিছুমান হৈছে শব্দ আৰু প্ৰাতিপাদিক বুলি কয়। পদবিলাকক কিছুমানে কয় পদ আৰু কিছুমানে কয় ধাতু। এতিয়া কোনবিলাক হৈছে শব্দ, কোনবিলাক ধাতু আমি চাওঁ আহা। সাধাৰণতে বিভক্তি হৈছে দুই প্ৰকাৰৰ বিভক্তি কি কি? এক হৈছে শব্দ বিভক্তি, এক হৈছে ক্ৰিয়া বিভক্তি। শব্দ বিভক্তি কাক বোলে চোৱা, শব্দ বিভক্তি শব্দৰ পিছত যোগ হোৱা বিভক্তিবোৰক শব্দ বিভক্তি বোলে। শব্দ বিভক্তি 7 প্ৰকাৰৰ। শব্দ বিভক্তি হৈছে কেই প্ৰকাৰৰ? 7 প্ৰকাৰৰ। প্ৰথমা বিভক্তি অ, ই, এ। এতিয়া চোৱা, আমি এটা ক'লো যে ৰামে কাইলৈ আহিব, বা ৰামে ভাত খালে। ৰাম ভাত খালে নহ'ব ন, ৰামে ভাত খালে। ৰাম ভাত খালে বুলি কৈ দিলে অকণমান কিবা এটা অসম্পূৰ্ণ, হয়নে? গতিকে ৰামে ভাত খালে, বা লৰাই বা মই, এই ই এনেকৈ লাগিছে। ৰামে ভাত খালে, তাৰপিছতে লৰাই খেলিবলৈ গ'ল। মাকে যে কয় নাই আমাৰ লৰাই খেলিবলৈ গ'ল, এনেকুৱা, বা মই যাম, তেনেকুৱা। অ, ই, এ, এইটো প্ৰথমা বিভক্তি, গম পাইছা? দ্বিতীয় বিভক্তি ক, অক, ৰামক, লৰাক, মোক। এতিয়া ক, অক বুজি পাইছা? ৰামক কোৱা, মই নোৱাৰো, বা লৰাক কচোন, মই নোৱাৰো দেই, এনেকৈ কয় নাই, এই ক, দেখা পাইছা? তৃতীয় বিভক্তি ৰে, দি, দ্বাৰা। এতিয়া ৰামৰে, লৰাৰে, মোৰে। এতিয়া চোৱা, এই ৰটোহে আমি লগাইছোঁ। এতিয়া আকৌ পিছত আমি দি লগালে কেনেকৈ হ'ব? ৰামে দি, লৰা দি, মোৰে, তেনেকুৱা তাৰমানে। তাৰপিছতে দ্বাৰা, ৰামৰ দ্বাৰা, লৰাৰ দ্বাৰা, মোৰ দ্বাৰা এই কামটো নহ'ব দেই, কওঁ নাই, ৰামৰ দ্বাৰা এইটো নহ'ব, সেই তেনেকুৱা। চতুৰ্থী বিভক্তি ক, লৈ, ৰামক, ৰামলৈ। পঞ্চমী পৰা, ৰামৰ পৰা। ষষ্ঠী বিভক্তি ৰ, ৰামৰ গাটো বেয়া, এনেকৈ কওঁ নাই আমি, তেনেকৈ, বা ৰামৰ ঘৰত গৈছিলোঁ, ৰ। সপ্তমী বিভক্তি ত, ৰামত, মোতকৈ বেয়া, ৰামতকৈ এনেকুৱা তাৰমানে কয় যে। এতিয়া চোৱা, তুমি ভালকৈ মন কৰা কথাবিলাক ইমান সহজ নহয়। আমি যদিও বাক্যবিলাক কৈ থাকোঁ ঘৰত, কিন্তু আমি ব্যাকৰণ শুদ্ধকৈ কোৱা নাযায়, বহুত কথাত আমাৰ ভুল হয়। সেইকাৰণে বিভক্তি বহুত গুৰুত্বপূৰ্ণ কথা। তোমালোকে মনত ৰাখিবা, প্ৰথমা বিভক্তি অ, ই, এ, দ্বিতীয় বিভক্তি ক, অক, তৃতীয় বিভক্তি ৰে, দি, দ্বাৰা, চতুৰ্থী বিভক্তি ক, লৈ, পঞ্চমী বিভক্তি পৰা, ষষ্ঠী বিভক্তি ৰ, সপ্তমী ত। আমি আগতে কেনেদৰে মুখস্থ কৰিছিলোঁ শুনা। প্ৰথমা অ, ই, এ, দ্বিতীয় ক, অক, তৃতীয়া ৰে, দি, দ্বাৰা, চতুৰ্থী ক, লৈ, পঞ্চমী পৰা, ষষ্ঠী ৰ, সপ্তমী ত। এইকেইটা উজু হৈ থাকে। চতুৰ্থী ক, লৈ, পঞ্চমী পৰা, ষষ্ঠী ৰ, সপ্তমী ত। এই 4টা উজু হৈ যায় নাই? এইকেইটা অকণমান দিগদাৰ লাগে। এইকেইটা তোমালোকে সেইকাৰণে লিখি মুখস্থ কৰিবা। প্ৰথমা অ, ই, এ, দ্বিতীয়া ক, অক, তৃতীয়া ৰে, দি, দ্বাৰা। একচুৱেলি কি হয়, মই তোমালোকক এটা কথা কওঁ, আমি ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন যে পঢ়োঁ যে, প্ৰথমা মানে মই ৰামে, এনেকুৱা তাৰমানে মই, এইটো প্ৰথমা। দ্বিতীয়া কোনে,
মানে ৰামক, মই ৰামক, তেতিয়া ৰামৰ দ্বাৰা, সেই তেনেকুৱাকৈ মনত ৰাখিলে পাৰি যাবা। অলপ লিখিব লাগিব, কষ্ট কৰি লিখিব লাগিব, আৰু এইকেইটা ইমান কষ্টকৰ কথা নহয়ও। তথাপিও মানে মই কি ভাবোঁ জানা, আজিকালি ল'ৰা ছোৱালীবিলাক যে ইংলিছ মিডিয়ামত পঢ়িছে, তেখেতসকলৰ মানে যদিও ঘৰত অসমীয়া ভাষাটো কয়, কথিত ভাষা আৰু এই বিভক্তি জানা অলপ দিগদাৰ আছে। সেইকাৰণে বানানবিলাক ল'ৰা ছোৱালীবিলাকে, বানান বুলিয়ে নহয়, স্কুলত কুৱেশ্যন আনচাৰ কৰিলে ল'ৰা ছোৱালীবিলাকৰ যথেষ্ট ভুল দেখা যায়, আৰু বিভক্তি আহে পৰীক্ষাত। আকৌ মনত ৰাখিবা, প্ৰথমা অয়ে, দ্বিতীয়া ক অক, তৃতীয়া ৰেডি দ্বাৰা, চতুৰ্থী ক লৈ, পঞ্চমী পৰা, ষষ্ঠী ৰ, সপ্তমী ত। এইকেইটা হৈছে শব্দ বিভক্তি। তোমালোকক কিছুমান বাক্য দিয়া থাকিব, তাত কোনটো বিভক্তি যোগ হৈছে তোমালোকে বিচাৰি উলিয়াব লাগিব। এতিয়া চোৱা, ক্ৰিয়া বিভক্তি। ধাতুৰ পিছত যিবোৰ চিন বা শব্দ যোগ হয় তাক ক্ৰিয়া বিভক্তি বুলি কোৱা হয়। ধাতুৰ পিছত যোগ হোৱা চিনবিলাকক ক্ৰিয়া বিভক্তি বুলি কোৱা হয়। যেনে মানসীয়ে বিহু নাচিছে। এতিয়া চোৱা, এই যে ইয়াতে ধাতু, ক্ৰিয়া মানে কি? ভাৰ্ব। ভাৰ্ব মানে কি? কাম কৰা বুজোৱাকে ক্ৰিয়া নকয় জানো? এতিয়া চোৱা, ইয়াত নাচিছে, নাচিছেটো হৈছে ক্ৰিয়াপদ, আৰু মূল ধাতু হৈছে নাচ। নাচৰ লগত কি লাগিছে চোৱা, নাচ ধাতুৰ লগত ইছে যোগ হৈছে, নাচ ধাতুৰ লগত ইছে যোগ হৈছে, যোগ হৈ নাচিছে বিভক্তি আৰু ক্ৰিয়াৰ লগত যুক্ত হৈ থকাৰ বাবে ই ক্ৰিয়া বিভক্তি। এতিয়া চোৱা, নাচ, নাচ ধাতুৰ লগত ইছে যোগ হৈ নাচিছে শব্দটো গঠন হৈছে। গম পাইছানে? গতিকে ইছেটো হৈছে বিভক্তি। ইছেটো হৈছে বিভক্তি, আৰু ধাতুৰ পিছত যোগ হৈছে কাৰণে ক্ৰিয়াৰ লগত যুক্ত হৈ থকাৰ বাবে ইয়াক ক্ৰিয়া বিভক্তি বুলি কোৱা হয়। এতিয়া বুজি পাইছা ভালকে? মানে শব্দ, জেনেৰেলি ৰাম একোটা শব্দ, আৰু যেতিয়া আমি ক্ৰিয়াবিলাকক আমি কাম কৰা বুজোৱাক আমি কি বুলি কওঁ, সেইবিলাকক ভাত খাইছে, খাটো হৈছে এটা ক্ৰিয়াপদ বা সেইটো ধাতু বুলি কোৱা হয়। তাৰ পিছত ইছে যোগ হৈছে, তেতিয়াহ'লে ইছেটো এটা ক্ৰিয়া বিভক্তি। আশা কৰোঁ তোমালোকে কথাখিনি বুজি পাইছা, হয়নে? যদি বুজি পাইছা, তোমালোকে কমেণ্ট এটাত লিখিবা যে আমি বুজি পাইছোঁ, আৰু অন্যান্য কেনেকুৱা ধৰণেৰে তোমাৰ কথাখিনি বুজাব লাগিব। যদি কিবা কোনোবা এখিনিত বুজা নাই, তেতিয়াহ'লেও তোমালোকে মোক কথাটো কমেণ্ট কৰি জনাবা। এতিয়া চোৱা, কিছুমান ক্ৰিয়াপদৰ মূল ধাতুৰ লগত, এতিয়া চোৱা, কিছুমান ক্ৰিয়াপদ দিয়া আছে, যেনে শুইছে। কেমেৰাটো মিলাব নাজানো নহয় পটককৈ মই। এতিয়া চোৱা, তলত দিয়া ক্ৰিয়াপদবোৰৰ মূল ধাতুবোৰ কি হ'ব লিখা। শুইছে, তাত কি হ'ব? শু। গৈছে, ইয়াত হ'ব গৈ। বহিছে, বহ। কৰিছে, কৰ। খাইছে, খা। গাইছে, গা। নাচিছে, নাচ। বহিছে, বহ। ধৰিছে, ধৰ। উঠিছে, উঠ। দেখা পাইছা? এইটো হৈছে মূল ধাতু, তাৰ লগত ইছে লাগি পেলাই উঠিছে হৈছে। বুজি পাইছা কথাটো? আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা, ভিডিঅ'টোৰ পৰা তোমালোকৰ লাভ হ'ব। যদি তোমালোকৰ ভিডিঅ'টো বুজি পাইছা, তেতিয়াও কমেণ্ট এটাত লিখিবা, আৰু তোমালোকৰ কেনেকুৱা ধৰণৰ গ্ৰামাৰ লেখে সেইটোও লিখিবা। যিসকলে প্ৰথমবাৰৰ বাবে চেনেলটো আহিছে, তেখেতসকলে প্লিজ ছাবস্ক্ৰাইব কৰি যাব। আৰু যিসকলৰ এনেকুৱা কিছুমান লোকেও ভিডিঅ' পায়, যিসকলে নেকি ঘৰত সৰু মানে পৰীক্ষা দিব লগা ল'ৰা ছোৱালী নাই, তেখেতসকলে আত্মীয় কুটুমৰ মাজত যদি কোনোবা পৰীক্ষা দিবলগীয়া সৰু ল'ৰা ছোৱালী থাকে, তেখেতসকলৰ লগত ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব। আৰু যিসকলে প্ৰথমবাৰৰ বাবে চেনেলটো চাইছে, প্লিজ ছাবস্ক্ৰাইব কৰিব যাবলৈ নাপাহৰিব। যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে, তেখেতক বহুত বহুত ধন্যবাদ। আৰু ল'ৰা ছোৱালীখিনিয়ে এই সৰু সৰু গ্ৰামাৰৰ টিপছবিলাক কিতাপত আছে, মই নাই বুলি কোৱা নাই, কিন্তু কিতাপত থকা বহুত কথা আমি মন নকৰোঁ। এনেকৈ ভিডিঅ'ৰ যোগেদি, আজিকালি যিহেতু সকলোৱে মোবাইল স্ক্ৰল কৰি থাকে, এনেকৈ ভিডিঅ'ৰ যোগেদি পোৱা সৰু সৰু কথা কিছুমান আমি মনত ৰাখিবলৈ চেষ্টা কৰা উচিত, আমাৰ কামত আহিব। গতিকে সকলোলৈকে পুনৰ কৈছোঁ, চেনেলটো লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰিব, সৰু সৰু ল'ৰা ছোৱালীৰ মাজত শ্বেয়াৰ কৰি দিব, যিসকলে কথাখিনি জানিলে যাৰ সুবিধা হ'ব বুলি আপোনালোকে ভাবে। আজিলৈ এৰিছোঁ, লগ পাম নতুন এটা ভিডিঅ'ত।